চিৰাঙৰ বিজনী মহকুমা আক্ৰাছুৰ উদ্যোগত আক্ৰাছুৰ ২৪ সংখ্যক শ্বহীদ দিৱস উদযাপন কৰা হয়। বিজনী গেৰুকাবাৰী পথৰ সমীপত থকা মহকুমা আক্ৰাছুৰ কাৰ্যালয়ত উদযাপন কৰা হয় এই শ্বহীদ দিৱস। তদুপলক্ষে আক্ৰাছুৰ পতাকা উত্তোলন কৰে বিজনী মহকুমা আক্ৰাছুৰ সভাপতি মনোজ কুমাৰ ৰায়। চিলাৰায় সেনাৰ পতাকা উত্তোলন কৰে আক্ৰাছুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক গোপাল ৰায়। কোচাচমুখী মহিলা সমিতিৰ পতাকা উত্তোলন কৰে আক্ৰাছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য গোবিন্দ ৰায়। সাংস্কৃতিক পতাকা উত্তোলন কৰে মহকুমা আক্ৰাছুৰ প্ৰাক্তন সাংস্কৃতিক সম্পাদক হেমন্ত ৰায়। শ্বহীদ বেদীত বন্তি প্ৰজ্বলন আৰু মাল্যৰ্পণ কৰে মহকুমা আক্ৰাছুৰ প্ৰাক্তন সভাপতি ধীৰেশ্বৰ ৰায়। লগতে আছে এই শ্বহীদ দিৱসত বিজনী মহকুমা আক্ৰাছুৰ বিভিন্ন নেতাকৰ্মী সকলো উপস্থিত থাকে। হয়, আজিৰ তাৰিখতে আমাৰ আক্ৰাছুৰ সঞ্জীৱ ৰায় ডাঙৰীয়াক হাততীয়ে গুলীয়াই হত্যা কৰিছিল আৰু তেওঁক আমি আক্ৰাছুৰ শ্বহীদ ঘোষণা কৰিছোঁ। আৰু আমি যিসকল আমাৰ এই আন্দোলনত আমাৰ প্ৰাপ্য অধিকাৰৰ আন্দোলন সংগ্ৰামখনত যি শ্বহীদ হৈছিল তেখেতক আমি আজি তেওঁলোকক প্ৰণিপাত জনাইছোঁ। তেওঁলোকৰ পৰিয়ালবৰ্গক আমি দীৰ্ঘায়ু কামনা কৰিছোঁ, সুস্বাস্থ্য কামনা কৰিছোঁ। আৰু লগতে যি এই সংগ্ৰামখন যিসকল শ্বহীদৰ কাৰণে আজি আমাৰ এই আক্ৰাছুৰ যি বৰ্তমান পৰ্যায়ত আমি থিয় হ'ব পাৰিছোঁ, তেওঁলোকৰ অৱদান আছে। আৰু তেওঁলোকৰ যি প্ৰাণ আহুতি দিয়া মহান ত্যাগ, এই ত্যাগ আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আমি সেইটো তেওঁলোকক আমি সদায় স্মৰণ কৰি যাম আৰু তেওঁলোকক আৰ্হি লৈ আমি আগবাঢ়ি যাম। আৰু আমাৰ যি প্ৰাপ্য অধিকাৰ আমি চৰকাৰৰ পৰা কাঢ়ি আনিবৰ কাৰণে আমাৰ এই সংগ্ৰামখন অব্যাহত ৰাখিম।